হৈ আপুনি কোনোবাই মাত এষাৰ দিলে লগে লগে যে আপুনি জেলত ভৰাই দিছে কেলে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো আৰু হত্যাকাৰীবিলাকৰ ধৰিবলৈ কোৱাটো কিবা অপৰাধ নেকি আমি শুনিছো যে আপুনি এনআইএও লগাবলৈ লৈছে কি এনএসএও লগাবলৈ নেশ্যনেল সিকিউৰিটি এক্টও লগাবলৈ লৈছে চাৰিফালে হুলস্থুল হোৱাৰ কাৰণে অলপ ৰৈ ভাবি চিন্তি ৰৈ আছে বোলে আপুনি জুবিন গাৰ্গৰ ন্যায় বিচৰাটো এটা ৰাষ্ট্ৰদ্ৰোহ নেকি এনএসএ নেশ্যনেল সিকিউৰিটি এক্টত ভৰাবৰ কাৰণে কিয় কৰিছে আপুনি এইবিলাক কিহৰ ভয় আপোনাৰ অন্তৰত আপোনাৰ ভিতৰত আপোনাৰ হৃদয়ত ইমান ভয় কিয় সোমাইছে প্ৰব্লেমটো ক'ত গণ্ডগোলটো ক'ত চিবিআই বুলি ক'লে আপুনি জাপ মাৰি উঠিছে কিয় প্ৰব্লেমটো ক'ত আপোনাৰ কওকচোন আপোনাৰ প্ৰব্লেমটো কওক মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আপোনাৰ সঁচাকে জুবিন গাৰ্গক আপুনি ন্যায় দিব খুজিছে জুবিন গাৰ্গৰ প্ৰতি আপুনি সঁচাকে মানে যিটো মৃত্যু হ'ল বা হত্যাকাণ্ড সংঘটিত হ'ল বুলি আপুনি পিছত পৰৱৰ্তী সময়ত কৈছিলে তো সেইখিনি সময়ত আপুনি ইমান ভয় খাই একদম অত্যাচাৰ মানুহ কোনোবা ওলালে হাত ভাঙি দিছে আপোনাৰ পুলিচে ন্যায় বিচৰা মানুহক হাত ভাঙি দিছে পুলিচে লকআপৰ ভিতৰত কিয় প্ৰব্লেমটো ক'ত যি সময়ত আমি সকলোৱে মিলি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সকলোৱে মাত মতা দৰকাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ গোটেই অসমত এটাই বস্তু চলি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ তাত আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কোৱা মানুহবিলাকক জেইলত দিছে কিয় এই কিয়টোতে লুকাই আছে আপোনাৰ প্ৰকৃত উদ্দেশ্য আপুনি ভয় খোৱাৰ প্ৰকৃত উদ্দেশ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া কালিৰ পৰা আপুনি জুবিন গাৰ্গৰ শুভাকাংক্ষী ভাল পোৱা জাষ্টিছ বিচৰা মানুহবিলাকক ধৰ্মৰ ভিত্তিত ভাগ কৰিবলৈ আৰম্ভ কৰিছে জুবিন দাই কৈছিলে যে মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাত নাই মই মুক্ত মই কাঞ্চনজংঘা আৰু তেওঁ পৰৱৰ্তী সময়ত কৈছিলে যে কাঞ্চনজংঘা মানে হ'ল তেওঁৰ নিজৰ মনটো তেওঁৰ নিজৰ দৰ্শন যিজন মানুহে ধৰ্ম আৰু জাতিক ইমান ঘৃণায় সেইজন মানুহে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আপুনি ধৰ্মৰ